Good evening everyone. আশা কৰিছো আপোনালোক সকলোৱে আজি এক্সামটো ভালদৰে পাৰ হৈ গৈছে। সো আজি আমি ডিসকাস কৰিম জিএস ৰ যি তোমালোকৰ কোৱেশ্চন আহিছিলে সেই জিএস ৰ আনসাৰ কি বিলাক আজি আমি ডিসকাস কৰিম। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো কি আহিছিলে চোৱা। ফাৰ্স্ট কোৱেশ্চনটো আহিছিলে, কোৱেশ্চনটো কি দিছে? What was the name of the mascot of What was the name of the mascot of 33rd national game held in Guwahati? Guwahati তোমালোকৰ নেশনাল গেম যেতিয়া হৈছিলে 2007 ত, তেতিয়া আমাৰ মাস্কটটো কি আছিল আমাক দিছে। তাৰ মাস্কটটো আছিল কি আছিল? ৰংমন। হয়নে নহয়? অপচন নাম্বাৰ বি কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো কি দিছিলে? নেক্সট কোৱেশ্চনটো দিছিলে which of the following is the plant important in sericulture? ঠিক আছে, sericulture আমাৰ কোনটো প্লান্ট আমাৰ ইম্পৰ্টেন্ট হয়? এই প্লান্টটো হৈছে কি? মালবাৰী প্লান্ট। হয়নে নহয়? নেক্সট কোৱেশ্চনটো দিছে লাচিত দিৱস is celebrated on which day? লাচিত দিৱস আমাৰ কোন তাৰিখে সেলিব্ৰেট কৰা হয়? এটো কোন তাৰিখে? 24 নৱেম্বৰত তোমালোকৰ লাচিত দিৱস সেলিব্ৰেট কৰা হয়। 3 নম্বৰ কোৱেশ্চনটো কি আছিল? এ আনসাৰ কাৰেক্ট। তাৰ পাছৰ কোৱেশ্চনটো দিছিলে কোৱেশ্চন নাম্বাৰ 4। কোৱেশ্চন নাম্বাৰ 4 টো কি দিছে? Who has the power to dissolve the লোকসভা? লোকসভাখন তোমালোকৰ কোনে ভংগ কৰিব পাৰে? কোনে ভংগ কৰিব পাৰে? প্ৰেসিডেন্ট অফ ইন্ডিয়া ভংগ কৰিব পাৰে। হয়নে? তাৰ পাছৰ কোৱেশ্চনটো কি দিছে চোৱা। কোৱেশ্চনটো দিছে the best cadet of the National Defence Academy is awarded with the medal named after which brave son of Assam? অসমৰ কোন গৰাকী সাহসী পুৰুষৰ কাৰণে নেশনাল ডিফেন্স একাডেমিত এটা এৱাৰ্ড দিয়া হয়। তাৰ কাৰণে দিয়া হয় তোমালোকৰ লাচিত বৰফুকনৰ নামত দিয়া হয় এৱাৰ্ডটো। ঠিক আছে, কোৱেশ্চন নাম্বাৰ 5 হৈছে তোমালোকৰ কাৰেক্ট আনসাৰ ডি। হয়নে? তাৰ পাছৰ কোৱেশ্চনটো আমাক দিছে চোৱা। কোৱেশ্চন নাম্বাৰ 6 কি দিছে? নেম দি টু ফৰেন কান্ট্ৰি হুইচ হেভ ইন্টাৰনেশনাল বৰ্ডাৰ উইথ আসাম। অসমৰ সৈতে ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰা দুখন ফৰেন কান্ট্ৰি কোন কোন হয়? বাংলাদেশ আৰু ভূটান। গতিকে অপচন নাম্বাৰ এ কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো কি দিছে? আইৰন মেন অফ আসাম। অসমৰ আইৰন মেন বুলি আমি কাক কওঁ? অসমৰ আইৰন মেন বুলি আমি বিষ্ণুৰাম মেধি কওঁ। হয়নে নহয়? গতিকে তোমালোকৰ ডি অপচনটো কি হ'ব? কাৰেক্ট আনসাৰ বিষ্ণুৰাম মেধি। তাৰ পাছৰ কোৱেশ্চনটো কি দিছে চোৱা। কোৱেশ্চন নাম্বাৰ 8। কোৱেশ্চন নাম্বাৰ 8 দিছে which among the following is the smallest unit and image in a computer system? কম্পিউটাৰ সিস্টেমত আটাইতকৈ স্মলেষ্ট ইউনিটটো কিহৰ কি হয়? যেটো তোমালোকৰ ইমেজৰ স্মলেষ্ট ইউনিটটো হৈছে তোমালোকৰ পিক্সেল। বি অপচনটো তোমালোকৰ কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চন, লাফিং গেছ বুলি আমি কাক কওঁ? লাফিং গেছ বুলি আমি কাক কওঁ? তোমালোকৰ নাইট্ৰাছ অক্সাইডক আমি লাফিং গেছ বুলি কওঁ। কোৱেশ্চন নাম্বাৰ 9 ৰ কাৰেক্ট আনসাৰটো হৈ গৈছে এ তোমালোকৰ কাৰেক্ট আনসাৰ। Question number 10. What is the name of the only novel written by Loknath Beswara? Loknath Beswara লিখা only novel খন কি হৈছে তোমালোকৰ? পদুম কুঁৱৰী। অপচন নাম্বাৰ সি কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো। নেক্সট কোৱেশ্চনটো দিছে আমাক ৰিমোট সেন্সিং ইনভলভ দি ইউজ অফ। ৰিমোট সেন্সিং কিহৰ কাৰণে ইউজ হয় তোমালোকৰ? ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন। ঠিক আছে, ইএমআৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনত ইউজ হয়। তাৰ পাছৰ কোৱেশ্চনটো দিছে। কোৱেশ্চনটো দিছে হুইচ ফিল্ম বাই ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ইজ বেছড অন এ শৰ্ট ষ্টৰী। ঠিক আছে, আৰু শৰ্ট ষ্টৰীখনৰ নাম কি হয় তোমালোকৰ? বানপ্ৰস্থ। এই যোনখন শৰ্ট ষ্টৰী নাম বানপ্ৰস্থ, ইয়াৰ লগত ৰিলেটেড তোমালোকৰ এখন সিনেমা আছিলে। সিনেমাখনৰ নাম কি তোমালোকৰ? সন্ধিয়া ৰাগ। হয় না? সন্ধিয়া ৰাগখন হৈ গৈছে তোমালোকৰ বানপ্ৰস্থ শৰ্ট ষ্টৰীৰ লগত তাৰ পৰা তুলি অনা হৈছে। তাৰ পাছৰ কোৱেশ্চনটো দিছে হু ফাৰ্ষ্ট ডিসকভাৰ্ড দি নবেল গেছ। নবেল গেছ কোনে ফাৰ্ষ্ট ডিসকভাৰ কৰিছিলে? উইলিয়াম ৰামছে। ঠিক আছে, তোমালোকৰ অপচন নাম্বাৰ ডি কাৰেক্ট আনসাৰ উইলিয়াম ৰামছে। নেক্সট কোৱেশ্চনটো কি দিছে চোৱা। Who was the first chief election commissioner of independent India? Independent India first chief election commissioner কোন আছিলে? হেজন আছিলে তোমালোকৰ সুকুমাৰ সেন। হয়নে? সুকুমাৰ সেন অপচন নাম্বাৰ ডি কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো কি দিছে? নেক্সট কোৱেশ্চনটো দিছে who become the first woman president of the Indian Olympic Association? Indian Olympic Associationৰ ফাৰ্ষ্ট তোমালোকৰ ফিমেল প্ৰেসিডেন্ট কোন হয়? ফিমেল প্ৰেসিডেন্ট হৈছে পিটি উষা। গতিকে ডি অপচনটো আমাৰ কাৰেক্ট আনসাৰ পিটি উষা। নেক্সট কোৱেশ্চন, which of the following use as a lubricant? Lubricant হিচাপে কাক ইউজ কৰা হয়? গ্ৰেফাইটক ইউজ কৰা হয় lubricant হিচাপে। নেক্সট, ঠিক আছে, in which year did government of India launch the unified payment interface or UPI? আমি যে UPI ইউজ কৰো, এই UPI টো গভৰ্নমেন্ট অফ ইন্ডিয়া কেতিয়া লঞ্চ কৰিছিলে? লঞ্চ কৰিছিলে 2016 ত। নেক্সট কোৱেশ্চন, লাইট ইয়াৰ। নেক্সট কোৱেশ্চনটো দিছে লাইট ইয়াৰ ইজ এ ইউনিট অফ। লাইট ইয়াৰটো তোমালোকৰ কিহৰ ইউনিট? লাইট ইয়াৰটো হৈ গৈছে তোমালোকৰ ডিসটেন্সৰ ইউনিট। ঠিক আছে, লাইট ইয়াৰ মানে হৈ গৈছে এটা ইয়াৰত তোমালোকৰ লাইটটো কিমান ট্ৰেভেল কৰিছে তাকে আমি কি বুলি কওঁ? লাইট ইয়াৰ বুলি কওঁ। ঠিক আছে, তাৰ পাছৰ কোৱেশ্চন দিছে দি গ্ৰীণ প্লেনেট ইন সোলাৰ সিস্টেম। সোলাৰ সিস্টেমৰ আমি গ্ৰীণ প্লেনেট বুলি কাক কওঁ? গ্ৰীণ প্লেনেট বুলি কওঁ আমি ইউৰেনাছক কওঁ। ঠিক আছে, বি অপচন কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো দিছে বাই হোৱাট নেম ৱাজ স্বৰ্গদেউ চুলিকফা। স্বৰ্গদেউ চুলিকফাক আমি কি নামেৰে জনা যায়? হিন্দু নাম হৈছে তোমালোকৰ ৰত্নধৰ সিংহ। ৰত্নধৰ সিংহক আমি কি নামেৰে জনা যাওঁ? ৰত্নধৰ সিংহক আমি চিনি পাওঁ লৰা ৰজা হিচাপে। ঠিক আছে, চুলিকফাক আমি কি বুলি জানো? লৰা ৰজা। নেক্সট কোৱেশ্চন দিছে হু ইজ দি ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আসাম। অসমৰ পৰা ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট হৈ গৈছে তোমালোকৰ লভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো কি দিছে তোমালোকৰ?
Who is the founding father of the mobile theater in Assam? Mobile theater তোমালোকৰ founding father কোন আছিল? Achyut Lokor. মানে অপশন নাম্বার সি কারেক্ট আনসার। নেক্সট কোয়েশ্চন দিছে তোমালোকৰ the SIPCO movement was launched for the protection of SIPCO movement কিহৰ প্ৰটেকচনৰ কাৰণে লঞ্চ কৰা হৈছিল? ফৰেষ্টৰ প্ৰটেকচনৰ কাৰণে SIPCO movementটো লঞ্চ কৰা হৈছিল। নেক্সট কোয়েশ্চনটো দিছে the unique title ৰখৰাজ was to be given লক্ষ্মীনাথ বেজবৰুৱা by which institution? কোনটো ইনষ্টিটিউশনে তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰখৰাজ টাইটেলটো দিছিলে? এটো হৈ গৈছে তোমালোকৰ অসম সাহিত্য সভা। ক'ত হৈছিলে অধিৱেশনখন তোমালোকৰ শিৱসাগৰ আৰু কিমান চনত হৈছিলে 1939 চনত। ঠিক আছে তোমালোকৰ ৰখৰাজ টাইটেলটো দিয়া হৈছিলে। নেক্সট কোয়েশ্চনটো দিছে which is the largest tributary of the ব্ৰহ্মপুত্ৰ river? ব্ৰহ্মপুত্ৰ river largest tributary কি হয়? সুবনচিৰি। ঠিক আছে সুবনচিৰি হৈ গৈছে ব্ৰহ্মপুত্ৰ largest tributary আৰু কি হয় সুবনচিৰিখন হৈ গৈছে তোমালোকৰ নৰ্থ বেংক tributary। ঠিক আছে নৰ্থ বেংক tributary। নেক্সট কোয়েশ্চনটো দিছে who was the first governor of the independent Assam? Independent Assam first governor কোন আছিল? স্যার আকবর হেইদেৰি আছিল ফাৰ্স্ট গভৰ্ণৰ। হয় নহয়? নেক্সট টু দিছে name the first man who opposed the British administration. British administrationত তোমালোকৰ অসমত অপোজ কৰা ফাৰ্স্ট মানুহজন কোন আছিল? এজন আছিল তোমালোকৰ গুণধৰ কোঁৱৰ। অপশন নাম্বাৰ বি কারেক্ট আনসার। নেক্সট কোয়েশ্চন দিছে গান্ধী আৰউইন পেক্ট was associated with which of the following movement of India? গান্ধী আৰউইন পেক্টটো কিহৰ লগত জড়িত? গান্ধী আৰউইন পেক্টটো জড়িত তোমালোকৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট মানে আইন অমান্য আন্দোলনৰ লগত জড়িত গান্ধী আৰউইন পেক্টটো। ঠিক আছে আজিলে ইমানখিনি কোৱেশ্যনে আছিলে ফাৰ্স্ট পাৰ্টটোত। সেকেন্ড পাৰ্টটোত আমি ম্যাথছৰ কোৱেশ্যন ডিসকাস কৰিম, ম্যাথছ আৰু ৰিজনিংৰ কোৱেশ্যন ডিসকাস কৰিম সেকেন্ড পাৰ্টটোত। যদি ভিডিওটো চাই ভাল পালে আমাৰ যোনটো চেনেল আছে ডেকাস টিউটৰিয়েল এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে আমাৰ যোনটো ফেসবুক পেজ আছে ফেসবুক পেজটো ফলো কৰি দিব আৰু ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক থাকিব। টেলিগ্ৰামত গৈ তোমালোকে টেলিগ্ৰামত জয়েন হৈ ল'ব পাৰিবা। তাত ৰেগুলাৰ কুইজ প্ৰেক্টিস কৰা হয় আৰু বিভিন্ন ধৰণৰ এক্সামৰ আপডেট বিলাক দি থকা হয়। থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও।